আমাৰ 11 কোটি টকীয়া ফুলদানিটোত আকৌ চুৰ হ'ল। এইটো মই দেখাইছিলোঁ পূৰ্বতে আপোনালোকক। আমাৰ ইয়াত যে এটা ফুলদানি আছে, চৰকাৰে শুভ উদ্বোধন কৰিছিলে। ইয়াৰ ৰপ্তানিমুখী গাহৰি মাংস সংসাধন প্ৰকল্প 11 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো আজিও এইদৰে আছে। ইয়াত উদ্বোধন কৰাৰ পাছত তলা লাগি আছে, এইদৰে আছে। কিন্তু ইয়াত এতিয়া কি হৈছে, ইয়াৰ পৰা চুৰ হৈছে। আৰু কেইদিনমানৰ আগত, প্ৰায় 3 দিনৰ পূৰ্বে, 3 দিনৰ আগত ৰাতি ইয়াত চোৰে লুটপাত চলাইছিলে। পূৰ্বতেও চুৰ হোৱাৰ কথা আছিলে আৰু 3 দিনৰ পূৰ্বে যিটো চুৰ হ'ল তাত এটা চোৰক ধৰিব পাৰিছে। নাজিৰা আদৰ্শ থানাৰ আৰক্ষীয়ে ধৰিছে আৰু ইতিমধ্যে তদন্ত চলাই আছে। আৰু চোৰকেইটা বৰতলৰ বুলিও গম পোৱা গৈছে, চোৰ বৰতলৰ বুলি গম পোৱা গৈছে। আৰু বাকীকেইজন চোৰৰ বিষয়ে ইতিমধ্যে তদন্ত চলাই আছে বাবে আমি নাম বা কোন হয় আমি এইখিনি ক'ব বিচৰা নাই। কিন্তু বৰ্তমান সময়ত এই যিটো আমাৰ ফুলদানি বা গাহৰি সংসাধন প্ৰকল্প, মই ফুলদানি বুলি এইকাৰণে কৈছোঁ, আপোনালোকে নিশ্চয় গম পাইছে শুভ উদ্বোধন কৰাৰ পাছত আজি পৰ্যন্ত এইটো এইদৰেই আছে। যিহেতু 11 কোটি টকা ব্যয় কৰা হৈছিলে, 11 কোটি 40 লাখ প্ৰায় এইটো মোৰ ভুল হ'ব পাৰে, কিন্তু 11 কোটিৰ ওপৰত ইয়াত ব্যয় হৈছে। যিটো আমাৰ ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা এই যি ৰপ্তানিমুখী গাহৰি মাংস সংসাধন প্ৰকল্প শুভ উদ্বোধন কৰিলে। ইয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিছিলে, অতুল বৰা ডাঙৰীয়া আহিছিলে। তাৰ পাছত আজি পৰ্যন্ত এইটো তলা লাগি আছে। আৰু ৰাইজৰ টকাৰে ব্যয় কৰি নিৰ্মাণ কৰা এই সংসাধন প্ৰকল্প এতিয়া যে চোৰে যি লুটপাত চলাইছে, চোৰে ইয়াত লুটপাত চলাবলৈ কিদৰে সাহস পাইছে, আৰু এইকেইটা চোৰ, যিকেইটা চোৰে ইয়াত লুটপাত চলাইছে, এই চোৰকেইটাৰ মানসিকতা কেনেকুৱা হ'ব। কাৰণ এটা ৰাইজৰ সম্পদটো কাম নাই হোৱা বুলি, এতিয়া পৰি থকা বুলি চোৰে ইয়াত লুটপাত চলাইছে। এই চোৰকেইটাৰ মানসিকতাৰ ওপৰতো প্ৰশ্ন হয়। আৰু চোৰকেইটা নাজিৰা বৰতলৰ বুলিও গম পোৱা গৈছে। ইতিমধ্যে প্ৰশাসনে, নাজিৰা আৰক্ষী থানাই তদন্ত চলাই আছে। চোৰ কোন হয় পাছত আপোনালোকে গম পাব। কিন্তু চোৰে যে লুটপাত চলাবলৈ ইয়াত চল পাইছে, তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হয়। সমান্তৰালভাৱে এই প্ৰকল্পটো কেতিয়াৰ পৰা আচলতে চালিত হ'ব, ইয়াৰ ওপৰতো চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। সেয়ে মই পুনৰবাৰ ক'লোঁ আপোনালোকক, 11 কোটি টকীয়া ফুলদানিটো মই পুনৰ দেখালোঁ। এই ফুলদানিটোত যদি এনেকৈ চোৰ আহি থাকিবলৈ হয়, তেনেহ'লে এদিন চোৰে গোটেইবোৰ শেষ কৰি পেলাব। চোৰৰ যিটো উপদ্ৰৱ, কাৰণ আমাৰ মানুহেইটো চোৰ। মানুহৰ যি চিন্তাধাৰা যে ৰাজহুৱা সম্পত্তিটোক চুৰ কৰি কেনেকৈ ধ্বংস কৰোঁ, এনেকুৱা ধৰণৰ মানসিকতা মানুহ আজিৰ ডেটত বেছি আছে। আৰু সেয়েহে এই মানসিকতাৰে চুৰ কৰিবলৈ আহে। এই চুৰবোৰকো এশিকনি দিব লাগে। আৰু সমান্তৰালভাৱে কিয় সংসাধন প্ৰকল্পটো আজিও এইদৰে আছে, ইয়াৰ ওপৰতো চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো উচিত বুলি আমি ভাবোঁ। ধন্যবাদ।